আপোনালোকে ৰাতিপুৱা খোৱাৰ পৰা উঠি গা ধোৱাৰ পাছত গ্লিচাৰিন কেনেধৰণে ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখন ঠাণ্ডা দিনত ড্ৰাই নহব, স্কিনখনৰ কলা ডাৰ্ক স্পট দূৰ হ'ব, স্কিনৰ পৰা বয়সৰ বলি ৰখা কেনেকৈ দূৰ কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক তাকে জনাম। আজি মই যিটো পদ্ধতিৰে গ্লিচাৰিন আপোনালোকক লগাই পেলাই দেখুৱাম, সেই পদ্ধতিয়ে যদি আপোনালোকে গ্লিচাৰিন ৰাতিপুৱা গা ধোৱাৰ পাছতে লগায় তেতিয়াহ'লে দিনটোৰ কাৰণে আপোনালোকে একো ক্ৰীম, লোচন, ময়শ্চাৰাইজাৰ নলগালেও আপোনালোকৰ স্কিনখন হাইড্ৰেট হৈ থাকিব, ময়শ্চাৰাইজ হৈ থাকিব আৰু আপোনালোকৰ স্কিনখন সফ্ট হৈ থাকিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই খুব বঢ়িয়া এটা গ্লিচাৰিনৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। গ্লিচাৰিন কেনেধৰণে স্কিনত ৰাতিপুৱাই লগালে আপোনালোকৰ স্কিনখন গোটেই দিনটোৰ কাৰণে সফ্ট হৈ থাকিব, গ্লোয়িং হৈ থাকিব, একো ক্ৰীম নলগাকৈ আপোনালোকৰ স্কিনখন বহুত ধুনীয়া দেখিব। এই গ্লিচাৰিনৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে, নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলটোৰ স্ক্ৰীনৰ তলতে থকা ৰঙা আখৰে লিখা ছাবস্ক্ৰাইব বটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ গৈ থাকিব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। আজিৰ এই ৰেমেডিটো দুটা ষ্টেপ থাকিব, দুইটা ষ্টেপতে আমাক গ্লিচাৰিন লাগিব। এই ৰেমেডিটো বনাবলৈ কি কি বস্তু লাগিব, গ্লিচাৰিনৰ লগত কি কি মই বস্তুনো মিক্স কৰোঁ, বলক চাওঁ। এই ফেচ পেকটো বনাবলৈ প্ৰথমে ল'লোঁ মই এটা আলুটো ল'লোঁ মিডিয়াম চাইজৰ আৰু প্ৰথমতে মই আলুটো এবাৰ ধুই লৈছোঁ আৰু ধুই লোৱাৰ পাছত এতিয়া মই আলুটোৰ বাকলিটো গুচাই লৈছোঁ। বাকলিটো গুচাই লোৱাৰ পাছত মই আকৌ এবাৰ আলুটো ধুই ল'ব লাগিব চাফা কৰি। এয়া মই আলুটো ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এতিয়া মই এখন পিহনা পাতি লৈছোঁ আৰু আলুটো এনেকৈ পিহি ল'ম। এই ফেচ পেকটো বনাবলৈ আমাক আলুৰ ৰস লাগিব, সেইকাৰণে মই মিডিয়াম চাইজৰ আলু এটা ল'লোঁ আৰু এনেদৰে এখন পিহনাত পিহি লৈছোঁ। আলুৰ ৰসে আমাৰ স্কিনত থকা ক'লা ডাৰ্ক স্পট, পিগমেণ্টেশ্যন, ছানবাৰ্ণ এই সকলোবোৰ দূৰ কৰাত সহায় কৰে। সেইকাৰণে মই এই ৰেমেডিটোত আলুৰ ৰস ব্যৱহাৰ কৰিম, যাতে আমাৰ মুখৰ পৰা ক'লা ডাৰ্ক স্পটবোৰ দূৰ হৈ যায়। আৰু এতিয়া মই আলুখিনি ল'লোঁ আৰু এনেকৈ হাততে অকণমান চেপি পেলাই ৰসটো উলিয়াই লৈছোঁ। আলুৰ ৰস লাগিব আমাক মাত্ৰ 2 চামুচ। এয়া 2 চামুচ আলুৰ ৰস মই পাই গ'লোঁ। এই আলুৰ ৰসখিনিৰ লগত মই আৰু দুবিধ বস্তু মিক্স কৰিম। সেই দুবিধ বস্তু কি কি মিক্স কৰিম চাওঁ বলক। এতিয়া মই এয়া ল'লোঁ পিঠাগুড়ি এচামুচ। এয়া পিঠাগুড়ি এচামুচ লৈ লৈছোঁ। প্ৰথমতে চাই ল'ম পিঠাগুড়ি এচামুচে হয়নে নহয়। পিঠাগুড়ি এচামুচে অকণমান কম হোৱা দেখি মই আৰু আধা চামুচ পিঠাগুড়ি এয়া লৈ লৈছোঁ আৰু লৈ লোৱাৰ পাছত এয়া দুইটা বস্তু মিক্স কৰি লৈছোঁ। এয়া দেখিছেনে অকণমান পনীয়া টাইপৰ কৰিছোঁ। এই ৰেমেডিটো আমাক অকণমান পনীয়া টাইপৰ লাগিব, সেইকাৰণে মই অকণমান পনীয়াকৈ লৈছোঁ। ইয়াৰ পাছত মই ইয়াৰ লগত মিক্স কৰিম এয়া গ্লিচাৰিন। গ্লিচাৰিনটোৱে আমাৰ স্কিনখনৰ ড্ৰাইনেছ দূৰ কৰে আৰু আমাৰ স্কিনখন দিনটোৰ কাৰণে হাইড্ৰেট কৰি ৰাখে, ময়শ্চাৰাইজ কৰি ৰাখে। সেইকাৰণে মই এই ফেচ পেকটোত গ্লিচাৰিন ব্যৱহাৰ কৰিম। আৰু ঠাণ্ডাৰ দিনত গ্লিচাৰিনটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। গ্লিচাৰিনে আমাৰ স্কিনত থকা ডেড চেল দূৰ কৰিবলৈও সহায় কৰে। এতিয়া মই গ্লিচাৰিন ল'ম আধা চামুচ। এয়া মই আধা চামুচ গ্লিচাৰিন মিক্স কৰিছোঁ পিঠাগুড়ি আৰু আলুৰ ৰসৰ লগত। এই তিনিওটা বস্তু ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। এই তিনিওটা বস্তু মিক্স কৰাৰ পাছত এটা খুব বঢ়িয়া ফেচ পেক তৈয়াৰ হৈ গ'ল। আৰু এই ফেচ পেকটো লগোৱাৰ পাছত আমি আৰু এটা ষ্টেপ কৰিব লাগিব, যিটো ষ্টেপ মই আপোনালোকক এই ফেচ পেকটো লগোৱাৰ পাছত দেখুৱাম। এতিয়া মই প্ৰথমতে আপোনালোকক এই ফেচ পেকটো কেনেকৈ লগাব লাগে সেইটো দেখুৱাই আছোঁ। ইয়াৰ লগোৱাৰ কিছুমান নিয়ম আছে, সেই নিয়মতে লগালে ভাল ৰিজাল্ট পাব। এতিয়া মই আপোনালোকক দেখুৱালোঁ এই ৰেমেডিটো কেনেকৈ বনাব লাগে, কি কি বস্তু লাগে, গোটেইখিনি আপোনালোকে দেখা পালে। আৰু ইয়াত মই যিকেইটা বস্তু মিক্স কৰিছোঁ গোটেইকেইটা বস্তুৱে আমাৰ স্কিনৰ কাৰণে ভাল হয়। স্কিনখনৰ ডাৰ্ক স্পট দূৰ কৰাৰ কাৰণে ভাল হয়, ছানবাৰ্ণ দূৰ কৰাৰ কাৰণে ভাল হয়, স্কিনখনৰ গ্লো অনাৰ কাৰণে ভাল হয়, স্কিনত উজ্জ্বলতা অনাৰ কাৰণে বহুত ভাল হয়। গতিকে এই গোটেইকেইটা বস্তু এতিয়া মিক্স কৰি ল'লোঁ। এতিয়া এই ৰেমেডিটো তৈয়াৰ হৈ গ'ল। এই ৰেমেডিটো এতিয়া মই লগাই পেলাই কেনেকৈ লগাব লাগে, কিমান সময় ৰাখিব লাগে আপোনালোকক কৈ আছোঁ। প্ৰথমতে ৰেমেডিটো লগাব লাগিব আৰু প্ৰথমতে আপোনালোকে মুখখন ধুনীয়াকৈ ফেচ ৱাছ কৰি আহিব। ফেচ ৱাছ কৰাৰ পাছতহে এই ৰেমেডিটো লগাব। প্ৰথমতে লগাই ল'ব। অকণমান পনীয়া হ'ব লাগে, পনীয়া হ'লে এই ৰেমেডিটো লগাবলৈ ভাল হ'ব।
বঢ়িয়াকৈ আপোনালোকে মুখত লগাব স্কিনৰ যিখিনি ঠাইতে কলা ডাৰ্ক স্পট আছে সেইখিনি ঠাইত আপোনালোকে খুব ধুনীয়াকৈ লগাব আলুৰ ৰস পিঠাগুৰি এই দুইটাই আমাৰ স্কিনৰ কলা দাগ দূৰ কৰাত বহুত বেছিকৈ সহায় কৰে এই ৰেমেডিটোৱে স্কিনৰ দাগ দূৰ কৰাৰ উপৰিও স্কিনত যদি বয়সৰ বলিৰেখা আহিছে ৰিংকুল পৰিছে তেতিয়া হলে সেই সমস্যাটো দূৰ কৰাত সহায় কৰিব চকুৰ গুৰিত যদি আপোনালোকৰ ডাৰ্ক সাৰ্কেল পৰিছে তেতিয়া হলে লাহে লাহে সেই ঠাই দুখৰত খুব ধুনীয়াকৈ লগাই লব এতিয়া ৰেমেডিটো মুখত লগাই ললো মুখত লগাই হোৱাৰ পাছত অকনমান ৰেমেডি বাকি আছে এইকণ ৰেমেডি মই থৈ দিম আৰু এইকণ ৰেমেডি কেনেকৈ কি কৰিব লাগে মই আপোনালোকক পিছত দেখুৱাম এতিয়া এইটো লগাই পেলাই আপোনালোকে মুখত লগাবহে একো নকৰিব 20 মিনিটৰ কাৰণে ৰাখি দিব 20 মিনিটৰ পাছত কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছো এতিয়া 20 মিনিট হৈ গল 20 মিনিটৰ পাছত দেখিছো মুখখন শুকাই গল এতিয়া আপোনালোকে কি কৰিব লাগিব সেইটো কৈ আছো এই যে বাকি থাকিল যিখিনি ৰেমেডি সেই ৰেমেডিখিনি আপোনালোকে ধুনীয়াকৈ আকৌ অকমান এনেকৈ টেপ টেপকে লগাই দিব লগাই পেলাই অকনমান তিয়াই দিব যাতে আগৰ যিখিনি লগোৱা পলেপ আছিল সেই পলেপটো অকনমান তিতি যায় 20 মিনিট ৰাখি দিয়াৰ কাৰণটো হ'ল যে এই ৰেমেডিটো স্কিনৰ একে ভিতৰলৈকে যাওক আৰু ভিতৰৰ পৰা স্কিনখনৰ কাম কৰক সেই কাৰণে 20 মিনিট ৰখা হ'ল আৰু 20 মিনিট ৰখোৱাৰ পাছত আকৌ অকমান ৰেমেডি লগাই মুখখন তিয়াই লোৱা হ'ল লগাই লোৱাৰ পাছত লাহে 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 মুখখন অকনমান মাসাজ কৰি দিব লাগিব লাহে লাহে মাসাজ কৰিব লাগিব এনেকৈ মাসাজ কৰিলে স্কিনত থকা যিবোৰ শুকান ছাল ডেড স্কিন লাগি থাকে সেই লাগি থকা ডেড স্কিন বা শুকান ছালখিনি আঁতৰি যাব আৰু সেই ডেড স্কিন বা শুকান ছালবোৰ আঁতৰি গলে আমাৰ স্কিনখন খুব ধুনীয়া নিমজ হ'ব সফট যেন লাগিব আৰু স্কিনখনত উজ্জ্বলতা আহিব ধুনীয়াকৈ আঙুলিৰ সহায়ত আপোনালোকে এনেকৈ লাহে 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 5 মিনিট মাসাজ কৰি দিব 5 মিনিট মাসাজ কৰি হৈ গল 5 মিনিট মাসাজ কৰি হোৱাৰ পাছত এতিয়া মই এটুকুৰা কাপোৰ আনিছো কটন কাপোৰ আৰু এটা গামলাত অলপমান পানী আনিছো এই গামলাটোতে কাপোৰখন তিয়াম তাৰ পাছত মুখখন ধুনীয়াকৈ তিতা কাপোৰখনে মচি দিব এনেকৈ কৰিলে স্কিনত থকা যিবোৰ ডেড স্কিন সেল সেইবোৰ আঁতৰি যাব আৰু স্কিনখন খুব ধুনীয়া উজ্জ্বল গ্লোইং হ'ব মচি হৈ গল মচি হৈ যোৱাৰ পাছত এতিয়া ঠাণ্ডা পানীৰে মুখখন মই ধুই লম আপোনালোকেও মচি লোৱাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই লব মুখখন ধোৱাৰ পাছত আমি সেকেন্ড ষ্টেপটো কৰিম মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া সেকেন্ড ষ্টেপটো কৰিম সেকেন্ড ষ্টেপটোত খুব বঢ়িয়া এটা সেৰাম বনাবলৈ আমাক লাগিব গ্লিচাৰিন এই গ্লিচাৰিনৰ লগত কি মিক্স কৰি সেৰাম বনাও চাও বলক এই সেৰামটো বনাবলৈ আমাক লাগিব গ্লিচাৰিন 6-7 টোপাল মান 6-7 টোপাল মান মই ইয়াতে গ্লিচাৰিন লৈ ললো ইয়াৰ লগত আৰু এবিধ বস্তু মিক্স কৰিব লাগিব সেইটো বস্তু একদম সাধাৰণ বস্তু সকলোৰে ঘৰত থকা বস্তু এই গ্লিচাৰিনৰ লগত এতিয়া মই মিক্স কৰিম কেঁচা গাখীৰ আপোনালোকেও কেঁচা গাখীৰ লব যদি আপোনালোকৰ স্কিনখন অইলি হয় তেতিয়া হলে আপোনালোকে গ্লিচাৰিনৰ লগত নেমু ৰস লব যদি আপোনালোকৰ স্কিনখন বেছি ড্ৰাই হয় বা ড্ৰাই স্কিন আপোনালোকৰ তেতিয়া হলে আপোনালোকে গাখীৰ লব আৰু এতিয়া যেহেতু ঠাণ্ডা দিন গতিকে গ্লিচাৰিনৰ লগত মই গাখীৰ লম কাৰণ সকলোৰে স্কিন ড্ৰাই হৈ থাকে সেইকাৰণে ড্ৰাইনেছটো দূৰ কৰিবৰ কাৰণে মই গাখীৰ লম এতিয়া মই এচামুচৰ জোখাৰে এয়া গাখীৰ ললো এচামুচৰ জোখাৰে গাখীৰ লৈ ললো গাখীৰ আৰু গ্লিচাৰিনটো ধুনীয়াকৈ মিক্স কৰি লম মিক্স কৰা হৈ গল মিক্স কৰি লোৱাৰ পাছত খুব ধুনীয়াকৈ মুখত লগাম আৰু অইন একো বস্তু নালাগে এই দুটা হলে হৈ যাব লগাই হোৱাৰ পাছত আঙুলিৰে আপোনালোকে লাহে লাহে স্কিনখন মাসাজ কৰি দিব 2 মিনিট এতিয়া 2 মিনিট মাসাজ কৰা হৈ গল 2 মিনিট মাসাজ কৰি হোৱাৰ পাছত এতিয়া মই এখিনি 20 মিনিটলৈ মুখতে লাগি থাকিবলৈ দিম 20 মিনিট পাছত কেনেকৈ আপোনালোকে এটো আতৰাব হেতু মই আপোনালোকক দেখুৱাই আছো 20 মিনিট হৈ গল 20 মিনিট হৈ যোৱাৰ পাছত এখন তিতা কাপোৰ লব এই তিতা কাপোৰখনে
মুখখন খুব ধুনীয়াকৈ এনেকৈ মুছি নিব আৰু এনেদৰে মুছি লোৱাৰ পাছত কোনো ক্ৰীম বা ময়শ্চাৰাইজাৰ লগোৱাৰ প্ৰয়োজন নাই গোটেই দিনটোৰ কাৰণে আপোনালোকৰ স্কিনখন ময়শ্চাৰাইজ হৈ থাকিব হাইড্ৰেট হৈ থাকিব স্কিনখন সফট হ'ব আৰু স্কিনখন গ্লোইং হৈ থাকিব মুছি ললো মুছি লোৱাৰ পাছত মই মোৰ স্কিনখন চাইছো খুব ধুনীয়া কোমল কোমল লাগিছে আৰু খুব মিহি মিহি লাগিছে আৰু স্কিনখনৰ খুব ধুনীয়া গ্লো আহিছে আজি এই ভিডিওটো ইমানে আছিল যদি আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী বুলি ভাবিছে তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কুলৰ লগতে মোৰ এই ভিডিওটো শেয়াৰ কৰক নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ